উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। দুই এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। গোলাঘাট জিলাৰ সীমান্তৱৰ্তী নেঘেৰি বিলতো খুব সাংঘাতিক অৱস্থা, এতিয়া মানুহ যাব নোৱাৰা অৱস্থা। মেৰাপানীৰ নেঘেৰি বিল স্পৰ্শকাতৰ হৈছে। তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম। মুখ্যমন্ত্ৰীয়ে যিটো 2 নং নেঘেৰি যি উচ্ছেদ অভিযানৰ কথা তেখেতে প্ৰকাশ কৰিছে আৰু সেই সন্দৰ্ভত আমি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই তেখেতক সেই বাৰ্তাক আমি ধন্যবাদ জনাইছোঁ। আৰু যেনেধৰণে তেওঁলোকে উচ্ছেদ চলাব সেই উচ্ছেদ অভিযানত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ লগত সহায় সহযোগিতাত থাকিব। কাৰণ আমি নিজে স্থানীয় বাসিন্দা হিচাপে আমি ক'ব বিচাৰোঁ যে 2 নং নেঘেৰি বিল যিহেতু প্ৰথমতে মিচিং জনগোষ্ঠী কিছু লোকে কাম কৰিবৰ কাৰণে 2-এজন মানুহ তেওঁলোকে তালৈ আনিছিলে। তাৰপিছত এতিয়া আমি দেখিব পাইছোঁ তাত এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে। তাত সেই অঞ্চলত মিয়া জনগোষ্ঠী যিটো 100 ঘৰতকৈ ওপৰ লোক তাত বাস কৰি আছে। আৰু লগতে যিসকল মিচিং জনগোষ্ঠী আছিলে, মিচিং জনগোষ্ঠী তেওঁলোকে হাবি জংঘল কাটি ইয়াত তেওঁলোকে বাস কৰিছিলে। যিটো এখন ৰিজাৰ্ভ আছিলে, দোৱাং এটা ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভত গছ বন কাটি তেওঁলোকে তাত বাস কৰিছিলে। আৰু এতিয়া আপোনালোকে যদি চাবলৈ যায় সেই মিচিং জনগোষ্ঠী 100 ঘৰৰ ভিতৰত এতিয়া 50 ঘৰতকৈ কমি গ'ল। কাৰণ তেওঁলোকৰ যি মিয়া জনগোষ্ঠী যিটো তেওঁলোকৰ উৎপাতৰ বাবে তেওঁলোক আজি বিভিন্ন স্থানলৈ সেই মাটি এৰি যাবলগীয়া বাধ্যত পৰিছে। আৰু মই গোলাঘাট জিলা প্ৰশাসনক লগতে মুখ্যমন্ত্ৰীজনক এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যেন সেই অঞ্চলত আপোনালোকে দেখিব পাইছে, প্ৰশাসনক মই এইটো কথা অনুৰোধ কৰিব বিচাৰোঁ, তাত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দুষ্কৃতিকাৰীয়ে বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰলৈ পৰিণত হৈছে। যে তাত আমি দেখিছোঁ দুদিনমানৰ আগত ড্ৰাগছৰ এটা ঘাটি ৰূপান্তৰিত হৈছে, এটা ঘাটি তাত ভাঙিছে প্ৰশাসনে। আৰু তাত এনেধৰণৰ বিভিন্ন ধৰণৰ বেয়া কাৰ্য চলি আছে, যিটো কাৰ্য আমি সংবাদ মাধ্যমত প্ৰকাশ কৰিবলৈ কাৰণে আমি পৰা নাই। কিন্তু আমি সেই প্ৰশাসনক এটা কথা অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীজনক যি পদক্ষেপ লৈছে পদক্ষেপ যাতে অতি শীঘ্ৰে তেওঁলোকে সেই মিয়া যিসকল তাত বাস কৰিছে সেই উচ্ছেদ যাতে সোনকালে কৰে, তাৰ বাবে আমি প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ কৰিছোঁ। আৰু চাওক, আৰু এটা কথা যদি আমি চাবলৈ যাওঁ, এটা চিন্তিত বিষয় মানে এইটোকে চিন্তিত বিষয় বুলি ক'বলৈ বিচাৰিছোঁ যে 2 নং নেঘেৰি বিলৰ পৰা এখন 5:30 বজাত বা 5টা বজাত এখন আল্ট্ৰা বাছ যায়। আৰু সেই আল্ট্ৰা বাছখনত আমি 2 নং নেঘেৰি বিল আছিলে, যিটো 1 নং নেঘেৰি বিলৰ যিটো অসমীয়া লোক আছে তাৰ কোনো ব্যক্তি নাযায়, সেই 2 নং নেঘেৰি বিলৰ পৰাই যায়। আৰু তাত কেনেধৰণৰ ব্যক্তি আহে, কোন ব্যক্তি আহে আমি নাজানো। কিন্তু আমি ভাবিছোঁ সেইসকল ব্যক্তি অবৈধ হ'ব পাৰে বা অবৈধ কোনো মিয়া বা বাংলাদেশীও হ'ব পাৰে, আমি ইমান নাজানো। কিন্তু সেই ব্যক্তিসকল কিন্তু সেই বাছখন ৰাতিপুৱা ইয়াৰ পৰা 5টা বজাত যায় আৰু 7টা বজাত তাৰ পৰা ঘূৰি আহে। তাত যেন এক ষড়যন্ত্ৰ যেন সোমাই আছে, সেই কথা কিন্তু প্ৰশাসনক আমি উল্লেখ কৰিছোঁ। এই যিখন এই বাছখনৰ ওপৰত এটা পদক্ষেপ লওক, তাতে আমি বিভিন্ন ধৰণৰ বাংলাদেশী তেওঁলোকৰ পৰা আহিব পাৰে, আমি ইমান নাজানো। কিন্তু প্ৰশাসনক এইটো দৃষ্টিগোচৰ কৰিবৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। নেঘেৰি বিলত আমাৰ বেটেলিয়ান কেম্প এতিয়াও চিন আছেই। আৰু আমাৰ নামঘৰ আছিলে, আমাৰ মিচিং ৰাইজৰ আপোনাৰ নামঘৰ, সেই নামঘৰো এতিয়া নাই। না নামঘৰ আছিলে, এতিয়া সেই নামঘৰ আপোনাৰ হেৰি হৈ গ'ল। থান আছিলে, থানখন আছিলে, এতিয়া সেইবোৰ আপুনি সেইবোৰ উৰি গ'ল। সেইবোৰ মানে এতিয়া চব মাটি বাৰী আপোনাৰ তেখেতলোকৰ বসবাস হ'ল। এই তেতিয়া খুব কম আছিলে, 2-এঘৰ আছিলে। আপোনাৰ ক'ৰবাত আপোনাৰ 3 ঘৰ, 2 ঘৰ, 4 ঘৰ এনেকৈ আছিলে। আৰু এতিয়াচোন দেখিলোঁ আপোনাৰ একদম মানে আপোনাৰ এখন চোতালতে 10 ঘৰ, এখন চোতালতে আপোনাৰ 20 ঘৰ, এনেকুৱা নিচিনাকৈ আপোনাৰ এতিয়া ঘৰ বনাবলৈকে জেগা নাই। এই অসুবিধা, বৃহৎ অসুবিধা। আমি কোনো গৰু ছাগলী তালৈ নাযাওঁ, আমি মিলিব নোৱাৰোঁ। আৰু মানে একদম বৃহৎ অসুবিধা।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ